যদি এইবোৰ যদি কমপ্লেইন যদি থাকে তেতিয়া অধ্যক্ষৰ এটা বিশেষ প্ৰিভিলেজ আছে, সেই কথাষাৰ বহুতে নাজানে। যে অধ্যক্ষই অসম বিধানসভাৰ নিজে এটা কাঠগড় আছে, আমাৰ এখন ভিতৰত আমাৰ আদালত আছে, বিটছ অফ প্ৰিভিলেজ বুলি কয়। যে যদি কিবা কথা কোৱাৰ পিছত যদি তেওঁ অমান্য কৰে তেতিয়াহ'লে তেওঁ আমাৰ কাঠগড়ত আহি পেলাই মই যি কৈছোঁ ভগৱানৰ নামত শপত খাই কৈছোঁ বুলি তেওঁ শপতনামা দিব লগা হয়। আৰু সেই বিটছ অফ প্ৰিভিলেজৰ জৰিয়তে সেইজন ব্যক্তিৰ এগেইনষ্টে বিভিন্ন ধৰণৰ আমি শাস্তি প্ৰয়োগ কৰিব পাৰোঁ। গতিকে যাতে বিধানসভাৰ মজিয়াত যাতে টানি নিবলগীয়া নহয় বিষয়া কৰ্মচাৰীসকলক, তাৰ প্ৰতি মই আগতীয়াকৈ আহ্বান জনাইছোঁ। গতিকে পিছত আকৌ মোক কৈ লাভ নহ'বগৈ, কাৰণ আমাৰ এই অঞ্চলৰ ৰাইজ সহজ সৰল ৰাইজ, মাটিৰ কামতে হওক বিভিন্ন কামতে যেতিয়া যায় বিষয়া কৰ্মচাৰী তাত যায় বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ মই অভিযোগ পাওঁ। এই হাৰাশাস্তি যাতে আজিৰ পৰা যাতে বন্ধ হয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই সৰভোগ থানাক এইটো আহ্বান জনাইছোঁ, যদি তেওঁ থাকে যদি থাকক, নাথাকে যদি আজিৰ ভিতৰত ট্ৰেন্সফাৰ হ'লে মোৰ আপত্তি নাই, তেওঁ মুখ্যমন্ত্ৰী গৈ ক'লে হ'ল। যে বগৰীগুৰি অঞ্চলত তাত জোৱাৰ যি প্ৰয়োভৰ চলে আৰু সেই প্ৰয়োভৰ ফলস্বৰূপে তাৰে সামাজিক পৰিৱেশটো বিনষ্ট হৈছে। গতিকে বগৰীগুৰি অঞ্চলে নহয়, আমাৰ দেওবাৰ আৰু বৃষ্টিবাৰে ভুলুকা ডুবাত বজাৰ হয়, আৰু ভুলুকা ডুবাটো তাতে কিবা জোৱাৰ কিবা মুণ্ডা টুণ্ডা না কিবা এইবিলাক মানে তাতে বোলে চলে। গতিকে আজি কিবাৰ হ'ল, আজি শনিবাৰ, দেওবাৰ, কাইলৈ যদি তাত যদি কিবা অভিযোগ পোৱা যায় মই তেতিয়া তৎকালীনভাৱে কিন্তু ব্যৱস্থা ল'ম। আৰু মই কিন্তু যেতিয়া ব্যৱস্থা ল'ব লগা হয় তেতিয়া কি হয় কিন্তু নাজানে, কিন্তু গোটেই অসম কঁপি যাব। কাৰণ তো স্পীকাৰে আহি পেলাই যদি থানাৰ পৰা যদি অফিচাৰক যদি লৈ যাবলগীয়া হয় তেতিয়া স্পীকাৰকতো ক'ব নোৱাৰিব চৰকাৰী কামত বাধা দিছে। গতিকে মই যদি আজি থানাৰ সন্মুখত গৈ পেলাই যদি ধৰ্ণা দিবলগীয়া হয় গোটেই ভাৰতবৰ্ষত নিউজ হৈ যাব। গতিকে সেইকাৰণে যি বদ অভ্যাস আছে আজি ৰাতিৰ ভিতৰতে আজিয়ে আৰু পিছৰবাৰ এৰি দিয়ক। মানে মদ খোৱাটো যেনেকৈ এৰি দিয়ে, গতিকে আজিয়ে যদি এনেকুৱা যিসকল চাকৰিয়ালৰ বদ অভ্যাস আছে আজিয়ে যাতে শপত খাই পেলাই ক্ৰীড়াকাৰী এই বদ অভ্যাস যাতে এৰে, তাৰ কাৰণে মই সেইটো আহ্বান জনাইছোঁ। যে এখনো যোৱা যাতে ইয়াতে চলিব নোৱাৰে। উত্তৰ গণকাৰী হেন ঠাইত য'ত নেকি বিধায়কৰ বাসভৱনৰ সন্মুখত যদি যোৱা চলে তে ইয়াৰে সমাজ ব্যৱস্থা বা প্ৰশাসন কি প্ৰশাসন চলি আছিলে বা কি সমাজ ব্যৱস্থা চলি আছিলে, এইবোৰ এতিয়া নহ'ব। এইবোৰ আমি বহুত দেখিছোঁ যে অকালতে বহু আমাৰ ভণ্টীসকলে অকালতে বিধৱা হ'বলগীয়া হৈছে ইয়াতে। আৰু অকালতে বিধৱা হ'বলগীয়া হোৱাৰ তাৰ মূল এটা কাৰণ হৈছে কি, যে আমি স্থানীয়ভাৱে যিসমূহ ইয়াতে চুলাই নিৰ্মাণ কৰা হয় ইউৰিয়া প্ৰয়োগ কৰি পেলাই, যাৰ কাৰণে বহু ল'ৰাৰ লিভাৰ চিৰচিছ হৈছে। আৰু সেই লিভাৰ চিৰচিছ হোৱাৰ ফলস্বৰূপে বহু ল'ৰা আমাৰ মাজৰ পৰা নোহোৱা হৈছে, বহু মহিলাই এতিয়া বিধৱা জীৱন যাপন কৰি আছে। গতিকে সামাজিক যি ব্যাধি, মই সেইকাৰণে আমাৰ মহিলা সমাজকো আহ্বান জনাইছোঁ যে আপোনালোকে এতিয়া লাহে লাহে এইবোৰ আপোনালোকে কাম হাতত ল'ব লাগিব। আপোনালোকে প্ৰথম ঘৰতো আপোনালোকে পৰিৱেশ এটা আনিব লাগিব। কাৰণ যদি আমি সমাজখন যদি বিপথে পৰিচালিত কৰি পেলাই, মই মন্ত্ৰী হ'লোঁ, MLA হ'লোঁ, ইয়াত ৰাস্তা ঘাট বনালোৱে, মানুহকেইটা যদি জীয়াই ৰাখিব নোৱাৰোঁ, কু অভ্যাসবিলাকে যদি বন্ধ কৰিব নোৱাৰোঁ, গতিকে সেইকাৰণে এই বিষয় লৈ পেলাই কিছু জটিলতা আছে, নোহোৱা নহয় এক্সাইজ ডিপাৰ্টমেণ্টৰ। তাৰ মাজতেও যে এই ক্ষেত্ৰতো যাতে আমি সচেতন ভূমিকা যাতে আমি লওঁ, তাৰ কাৰণে মই সকলো ৰাইজৰক মই আহ্বান জনাইছোঁ যে যাতে ৰাইজেও এই ক্ষেত্ৰত যাতে জনমত এটা যাতে গঠন কৰে, বিশেষকৈ চুলাই মদৰ ক্ষেত্ৰত। গতিকে কাৰণ চুলাই মদত মানে আচলতে বিসদৃশ এইটো, তাতে যিবোৰ দ্ৰব্য প্ৰয়োগ কৰি বনোৱা হয় সেইবোৰ খালে অট'মেটিকলি 2 বা 3 বছৰ পাছত লিভাৰ ডেমেজ হ'বগৈ। গতিকে আৰু মই নিজে দেখিছোঁ তেনেকুৱাকৈ। গতিকে সেইকাৰণে এই ক্ষেত্ৰতো মই এইটো আহ্বান জনাইছোঁ, এক্সাইজ ডিপাৰ্টমেণ্টকো আহ্বান জনাইছোঁ, আমাৰ মহিলা সমাজকো আহ্বান জনাইছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত যাতে সচেতন ভূমিকা যাতে পালন কৰে। ইয়াৰ উপৰিও আৰু যিবোৰ থাকে আমি আগন্তুক এটা সিদ্ধান্ত লৈছোঁ, প্ৰতিটো পঞ্চায়তত মই এজনকৈ ৰিপ্ৰেজেণ্টেটিভ থাকিব। সেই
নেতৃত্ব জনক আপোনালোকৰ যিখিনি কথা থাকে তেওঁক পোনপটীয়াকৈ ক'লে আৰু প্ৰতিটো পঞ্চায়তৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত মই প্ৰতিনিধিৰ লগত মই কথা পাতি পেলাই আপোনালোকৰ সমস্যা অভাৱ অভিযোগসমূহ দূৰ কৰাৰ কাৰণে মই নিশ্চিত ওপৰত মই প্ৰচেষ্টা চলাম মই চেষ্টা কৰিম বুলি কোৱা নাই নিশ্চিত ওপৰত প্ৰচেষ্টা চলাম বুলি মই কৈছোঁ গতিকে যিসমূহ প্ৰতিনিধি আমি দিওঁ সেই প্ৰতিনিধিসমূহ পিছত আমি নামবোৰ ডিক্লেয়াৰ কৰিম আজি আমি এইটো সিদ্ধান্তই লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221